ফ্ৰেণ্ডছ সকলোকে সুপ্ৰভাত। মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মোৰ কমল ফিটনেছ ইউটিউবটি আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ছাবস্ক্ৰাইব এটা কৰি দিব। মই অকলে পূৰা কষ্ট ৰানিং কৰিব পৰা নাই, পূৰা কষ্ট হৈ আছোঁ। পূৰা একদম 3-4 ৰাউণ্ডৰ ৰানিং নকৰা, সেইকাৰণে পূৰা লাগি ধৰিছে, শুকা ল'ব পৰা নাই, বহুত কষ্ট হৈ আছে কি কৰিম আৰু। এইফালে আমাৰ লং জাম্প মৰা জেগাটো ওচৰতে মই অলপ প্ৰেক্টিছ কৰি আছোঁ, ৱৰ্কআউট কৰি আছোঁগৈ। অকলে পূৰা কেতিয়াবা বৰিঙো লাগে, কৰি কামবোৰ বেয়াও লাগে, তেনেকুৱা এতিয়া বেয়া লাগিলে উপায় নাই না, কাম কৰিব লাগিব, কষ্ট কৰিব লাগিব। এতিয়া মোৰ হাতৰ পৰা বহুত চাকৰি হেৰুৱালোঁ, মোৰ হাতৰ পৰা বহুত লৈ গৈছে। একেলগে ৰানিং কৰা, একেলগে প্ৰেক্টিছ কৰা, এতিয়া বহুত বাঢ়ি গৈ আছে, আগত আছেগৈ বুলি ক'ব লাগিব। মই থাকি গৈছোঁ আৰু কি কৰিম আৰু গাইছ, উপায় নাই, কষ্ট কৰিব পৰা নাই। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু মোৰ ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব। আৰু মই এই ভিডিঅ'টোৰ দ্বাৰা অনুপ্ৰেৰণা পাওঁ, আকৌ কামবোৰ কৰি যাব পাৰোঁগৈ। তাকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু এইফালে নেচাৰেলি বিউটি হৈ ৰাতিপুৱা একদম জেগাত আহিবলগীয়া হৈছে। এইফালে ধানো হৈ আছে, ককোৱা বাও নেকি এইটো, আৰু লাইফ উপায় নাই, বেলি উঠিছে আৰু যিহেতু ঠাণ্ডা দিন আহি গ'লগৈ, পূৰা ঠাণ্ডা ফিল হৈছে আৰু ৰানিং কৰিব নোৱাৰি, হাৰ্ড ৱৰ্কেন বুলি ক'ব লাগিব আৰু বহুত কষ্টৰে ৰানিং কৰি আছোঁ। চৰাই-চিৰিকটি মাত শুনিপিনে কি মাত শুনিবি আপোনালোকে, এইবোৰে চৰাই-চিৰিকটিৰ মাত বহুত মাত শুনিবলৈ পাওঁ ইয়াতে, বহুত বিউটি নেচাৰেল। এয়া ফিল্ডখনৰ ৰাতিপুৱাৰ মৰ্ণিং ভিউজ। এতিয়া গৰমৰ সময় আৰু উপায় নাই, ৰানিঙেই কৰিব পৰা নাই আৰু কি কৰিম আৰু ইয়াত থাকি।